জুবিন গাৰ্গে ন্যায় পাবই লাগিব, এয়া অসমবাসীৰ দাবী। আপুনি জনাওক মন্তব্য, আপুনি লিখক #জাষ্টিছ ফৰ জুবিন। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, এয়া অসমবাসীৰ দাবী। অসমৰ 3,60,00,000 মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। জুবিন গাৰ্গৰ ঘটনাৰ পিছতে কিয় আত্মগোপন কৰিছে শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই? জুবিন গাৰ্গৰ ন্যায় বিচাৰি আপুনি জনাওক মন্তব্য, লিখক #জাষ্টিছ ফৰ জুবিন। আজিৰ পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 23 ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে অসমবাসীৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে CIDয়ে। ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰ ভিত্তিত CID দলে পৃথকে থানাসমূহত উপস্থিত হৈ তদন্ত কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ দাবীত ৰাজ্যজুৰি আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে তদন্তৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে। এই বৈঠকৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধানক জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ SIT গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। টুইটযোগে এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SIT দলটো অসম আৰক্ষীৰ পদক বিষয়াক অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা X-যোগে কৰা পোষ্টত এই SIT দলটোক তদন্তৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ কথাও দিছে।